নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আপোনালোকক মই আজি দেখাবলৈ লৈছোঁ আমাৰ মানে গাঁৱত যোনটো আমাৰ ফটো উঠা একদম ভিউ পইণ্ট তাতে লৈ যাইছোঁ। একদম কি মজা ভিউ পইণ্ট বুলি ক'লোঁ আপোনালোকক। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু জেগাটোত যাবৰ কাৰণে এতিয়া সাজু হ'লোঁ, কি মজাকৈ হয়দি যাই আছোঁ। এতিয়া আমাৰ এইটো মথাৰ কাষে মথাৰি পাম আৰু লাহে লাহে। আমাৰ এইটো মথাৰি আৰু গধূলি চবেই মানে এইটো লগৰ চলি গ'লে আড্ডা দিবা একে একদম। আৰু তাতে বহি চবেই গধূলি আড্ডা মাৰে আৰু ফটো উঠে। গ'লে ইয়াতে এনেকৈ মাছ মাৰি থাকে। আমি মথাৰিক পূৰা মজাকৈ মই এইটো লৈছোঁ। ঘৰৰ কাষৰ ভাইটি বোলে ভিডিঅ' চিডিঅ'ত আহে বোলে অলপ মোৰ লগত, সেইকাৰণে একবাৰ ইয়াকো লৈলোঁ। নাই ইয়াক এনে লগত লৈছোঁ ময়ো। তাৰ বাকী একবাৰ মথাৰিত দেখি বোলো অলপ ফটো চটো উঠোঁ, বহুত দিন ফটো উঠা নাই। এনেকৈ ফটোটো নুঠাকৈ থাকিব নোৱাৰি নহয়, সেইকাৰণে ফটো উঠোৱা আহিলোঁ অলপ। ই বোলে এইবাৰ ক্লাছ 7ত পঢ়ে। ইহঁতক স্কুলত যে নতুনকৈ ড্ৰেছ দিছে, ড্ৰেছগিলা চেঞ্জ হৈ থাকে না আজিকালি। তহঁতে কি ড্ৰেছ দিছে, কেনে ড্ৰেছ দিছে? অংগনবাড়ীৰ দৰে ড্ৰেছ দিছে বোলে। চলি স্কুল নাযায় যি এতিয়া। আৰু তাতে মানুহবিলাক গা চা ধুই আছে অলপ গৰমতে। আমাৰ মানে ইয়াতে কি হয়, শনিবেৰা বজাৰো আছে। হয়দি শনিবেৰা বজাৰ থাকে, লগতে ইয়াতে একেলগে ধানৰ বজাৰ হয়। য'ত যিমান বজাৰ আছে চব ইয়াতে একেলগে হয় আৰু চব কম দামত পায় মানে। এনেকৈ মজাকৈ মানে প্ৰত্যেক শনিবাৰে ইয়াতে সেই হয়, আমাৰ কি বুলি কয় বজাৰ হয়। শনিবাৰে বজাৰ হয় এইখিনি জেগাতে। এই তাতে একদম পূৰা মজাকৈ দূৰ একদম এইখিনি মানক লাগি এই দুনিয়াৰ বহুত ডাঙৰ মানে দোকান হয় ইয়াতে। আৰু প্ৰত্যেক শনিবাৰে একদম বহুত দূৰৰ পৰা মানুহ হয় ইয়াতে কিনিবা মানে বস্তুখিনি। এইখিনি জেগা বুলি নহয়, গোটেই এনাহানকৈ এলাখান য'ত যিমান আছে মানে গোটেইখিনি একেলগে দোকান চোকান বহি যায়। আৰু লগতে অহয়ো একদম পূৰা বহি যায় দোকান চোকান। তলতো আছে একদম ইটাও লাগি আছে। মোৰ মানে এই বুলেটখন মোৰ আজি আনিব ইচ্ছা নাছিল, কাৰণ ইয়াতে বহুত বোকা পানী হৈ আছে মানে একদম ৰাস্তা একদম বেয়া হৈ আছে। তাৰ কাৰণে আনিব ইচ্ছা নাছিল এখন। লেতেৰা হয় না, লেতেৰা হ'লে বেয়া লাগে এখন। বসন্তি মেৰি জান হে। আৰু বাৰিষাৰ দিনত একেলগে পানী আহে পূৰা। ইটা বাৰু পানী নাই। আৰু এখানে হ'ল ধানৰ বজাৰ। হ'ল ব্ৰহ্মপুত্ৰ নদী আমাৰ কাষতে একদম মজাকৈ। আমি এতিয়া গধূলি মানে ডেইলি জিৰাব আহোঁ বুলি ক'ব পাৰি। চলি গ'লাই এইখিনি মানে শান্তিময় জেগা আৰু। তো আমি এতিয়া উঠিম বৰ্তমান। এখন কি মজা নাও। এনাহান জেগা দেখা পালে আপোনালোকক কি লাগে আৰু কওকচোন। কোনবে এইখিনি জেগাত আহি একবাৰ আপোনালোকে আহিব এনাহান জেগাত। এনা নহয় আমাৰ এইখিনিত মই লগালি আপোনালোকক লোকেশ্যনটো দি দিম পিছত আহি যাব। 7 তাৰিখ একেলগে আহিব। আচ্ছা এই চাইডৰ পৰা ভাল হয় না, এই চাইডৰ পৰা ভাল হয় বা এই চাইডৰ পৰা আন্ধাৰ হয়। আৰু এতিয়া এনেই অলপ ফটো উঠলোঁ, ভিডিঅ' এটা কৰিলোঁ। আমি সদায় দেখি অহা নৈখনৰ যে আছে ভিন্ন। কেতিয়াবা যদি ধীৰ স্থিৰ শান্ত সমীত, কেতিয়াবা আকৌ হৈ উঠে ৰুদ্ৰ কালান্ত। ময়ে দিয়ে কেতিয়াবা কন্দুৱাই, কেতিয়াবা হহুৱাই। কথাটো হ'ল কালৰ বিমানে উটুৱাই লৈ গ'ল ৰংমনৰ সকলো পৰিয়াল। নিমিষতে চাৰখাৰ হৈ গ'ল ৰংমনৰ সংসাৰ। তো আজিৰ কাৰণে ভিডিঅ'টো বাই বাই।